Hello guys, good morning. কি খবৰ? আশা কৰো সকলোৰে ভাল। মোৰ অন্য এটি ভিডিও লৈ আজি আপোনালোকৰ মাজলৈ আৰু আহিছো। এয়া ৰাতিপুৱা যোৱাকালিৰ ভিডিও হয় এইটো। এয়া ৰাতিপুৱা আমাৰ জেঠিমাই ইফালে ৰহৰ দালি আমাৰ ঘৰতে ৰুইছিল তাকে শুকা দিছে আৰু সেইফালে মায়ে কাপোৰ ধুইছে কাপোৰ মেলি দিছে। এইফালে জেঠি যে আমাৰ ঠুকাইছে জেঠিহঁতৰ ঘৰত আহিলো। তাৰ পাছত জেঠিহঁতৰ ঘৰত এয়া জেঠিহঁতৰ ভাইটিৰ ভাই বোৱাৰীৰ বাইদেউ হয় কাম কৰি আছে। চাদৰ মেখেলা পিন্ধিছে তাকে আমি কৈ আছো। এইখিনি চুৰিদাৰ পিন্ধি আছে চাদৰ মেখেলা পিন্ধিছে ভাল লাগিছে। এইফালে আৰু খানা আছে এটা আজি তাৰমানে নতুন পাক জুৰিব। এইখিনি ভাত বনা নাই যে ঘৰৰ ভিতৰত আজি চৌকা ভাগিনে জ্বলাই দিব লাগে। আমাৰ মোৰ ল'ৰাটোৱে জুই ধৰি দিছে মামীয়েকক দিয়াৰ পাছত আৰু আমাৰ ওচৰৰে এইটো মামী হয় মামীয়ে ভাত বনাই আছে। আমি কেইজনমান হ'ম মানুহ খোৱা মানুহ বেছি নহয়। এয়া খালো আমি কেইজনমানে। এতিয়া এই মামীহঁতে খাই আছে নিয়ম কৰিছে আৰু আজি দুজনমানক খুৱাব লাগে। এইফালে জেঠি বহি আছে এইফালে জেঠি আহি আৰু ঘৰৰে ৰহৰ এনে থৈ দিছে। মায়ে টাইম পোৱা নাছিল ওলাবৰ কাৰণে। জেঠি আৰু এনে আছে কৈছে ময়ে ওলাওঁ। জেঠি আৰু এই ৰ'দত শুকাই দি ওলাল ৰহৰখিনি এইবাৰ সাৰি আছে ঘৰত লৈ যাব বোলে জেঠি। মায়ে কৈছে লৈ যাবি অলপ থৈ যাব কিজানি মাৰ কাৰণে। আমি এনে নাখাওঁৱে ৰহৰ মই কিবা গন্ধ পাওঁ সেইকাৰণে নাখাওঁ। আপোনালোকে খাই নে জনাবচোন ৰহৰ দালি কেনেকুৱা পায়। আৰু এইফালে ল'ৰাটো খেলি আছে অলপমান খেলিব দিছোঁ। এতিয়া স্কুল নাই আৰু টাইম পাছ নহয় মোবাইলে চাই থাকে। বেছি মোবাইল চাব দিওঁ বেয়া উপায় নাই চাব দিওঁ। আৰু এইফালে খেলিবলৈ মামেক আহিছে দেখা পাই দৌৰিল তাহাৰ ঘৰত। আৰু সেইফালে ইয়া জেঠি ওলাইছে ৰহৰ এইখিনি বেছি ওলা আমাৰ নুনু এইটো ল'ৰাটো আছে মোবাইল চাই আছে। স্কুল নাই মোবাইল চাই কাম হৈছে। এইফালে জেঠি আৰু টিভি চাব খোজে বিৰাট চিৰিয়েল চাই খেলা চাই IPL চলি আছে। টিভিটো হৈছে বেয়া আমাৰ চৰক পৰিছিল পৰাতে মানে কিবা হৈছে তেতিয়াৰ পৰা ভালে নহয়। এদিন ভাল কৰিব নিছেও দেউতাই কিন্তু ভাল নহয় কিবা হৈছে ক'ব নোৱাৰো। আৰু তাকে দি আছে বন্ধ হৈ যায় বাৰে বাৰে। ময়ো চেষ্টা কৰি আছো নাহে। জনাবচোন কি কৰিলে ভাল হ'ব আপোনালোকে। দোকানতো নিচে আহে কিন্তু আৰু বন্ধ হৈ যায় এতিয়া ভালে নহয়। এইফালে আৰু যোৱাকালি খানা খোৱাৰ পাছত আৰু এইফালে এইটো মামা গান গাইছে চাব দে গা গুৰমা তয়ো যদি গদা পানী ময়ো ডালিমি ছোৱালী তয়ো যদি গদা পানী ময়ো ডালিমি এতিয়া দুপৰীয়াৰ কাৰণে সজিনা আলু চব্জি বনাই আছো। আৰু আজিৰ ভিডিওটো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিওটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই বাই।